গোটেই ঘটনাখিনি মানে কহাই কি হ'ল মানে কিবা এটা মানে চেলেঞ্জ এটা আছিলে আৰু ৰাইজ সিদিনা মানে মই চুলিখিনি মানে বাছ কাট দি আহিলোঁ আৰু মানে লগতো কথা পাতি দিলাক তাৰপিছত সি ক'লাক বোলে তুহুমৰ কাঠটো দি ইমান আৰু ভাবি চাবি থকা নাই আৰু মানে ময়ো মানে বাছ কাটটো দিয়ে দিলোঁ তাৰপিছত মানে কথাটো হ'ল মজা হৈছে মানে বাছ কাটটো মই ফটো এনেকৈ দিছিলোঁ বাৰু তাৰপিছত লগতটোৱেতো মানে সেই কৰলাক কি বুলি কয় কেইদিনমান এসপ্তাহমান পিছত মানে এনে বহি আছিলোঁ মানে পূৰা মানে সেইটো আছিল মেচিনটো আছিল চুলি কাটা তাৰপিছত সি ক'লাক কি বোলে তোক মই মিলাই দিওঁ দে ধুনীয়া কৰি মই বোলো আৰু ইমান তাৰপিছত মানে সি একদম মানে মিলাবা মানে কাটি মানে একদম পূৰা উপাৰ কৰি পেলাইছে মানে মিলাবা নলাক মানে কাটি কিনে তাৰপিছত মানে একদম মানে ঘাটিয়া লগা কৰি পেলাইছে আৰু মানে মোৰ এহাৰ ছেটটোও ঠিক হৈছিল বাৰু এহাৰ ছেটটো একদম মানে উপাৰ কৰি পেলাইছিল মই এনেকৈ ভিডিঅ'ও দিছিলোঁ আৰু কোনটো ভিডিঅ' মই আপোনালোকক দেখি আছোঁ বাৰু তাৰপিছত মানে এটা নেক্সট ভিডিঅ' এটা মই দি আছোঁ সেইটো ভিডিঅ'ত গম পাব গোটেই ঘটনাখিনি মানে কহাই কি হ'ল মানে কিবা এটা মানে চেলেঞ্জ এটা আছিলে আৰু তো নেক্সট ভিডিঅ'টো চালে আপোনালোকে গম পাব